নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 21 ফেব্ৰুৱাৰী 2025 অসমীয়া 9 ফাগুন শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:42 আৰু সূৰ্যাস্ত সময় 5:06। আজি হৈছে অষ্টমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আজি আপুনি অতিমাত্ৰা চিন্তাৰ বাবে মানসিক চাপত পৰিব পাৰে। প্ৰেমৰ সংগীয়ে পৰিয়ালৰ বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নতুন নতুন বিষয়ৰ প্ৰতি আপোনাৰ বৰ কৌতূহল হ'ব। ছ'চিয়েল মিডিয়াত বিতৰ্কিত বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। ভৰি দুখত বিষ হ'ব পাৰে। বৃষ ৰাশি। অবিবাহিত লোকে বিয়াৰ প্ৰস্তাৱ পাব পাৰে। ব্যৱসায়ত আগবাঢ়ি যোৱা সুযোগ পাব। দীৰ্ঘদিন ধৰি বাকী থকা কাম এটা সম্পূৰ্ণ হোৱাৰ বাবে আপুনি শান্তিপূৰ্ণ হ'ব। ৰোগীৰ স্বাস্থ্যৰ উন্নতি হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ উৎকৃষ্ট সুযোগ পাব। মিথুন ৰাশি। আপোনাৰ এটা উল্লেখযোগ্য আৰু স্থায়ী ব্যৱসায়িক অংশীদাৰিত্ব থাকিব পাৰে। সমাজত আপোনাৰ সুনাম বাঢ়িব। আপুনি আপোনাৰ জীৱনসংগীৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি আৰু উন্নত সুযোগ লাভ কৰিব। আপোনাৰ সন্তানক লৈ হয়তো অলপ চিন্তা হ'ব। কৰ্কট ৰাশি। আপুনি আপোনাৰ প্ৰতিভা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। প্ৰেমৰ সম্পৰ্কত কিছু তিক্ততা থাকিব পাৰে। সম্পত্তি ক্ৰয় কৰাৰ সময়ত সমস্যাৰ সন্মুখীন হ'ব পাৰে। সৰু সৰু কথাবোৰত বেয়া নাপাব। সিংহ ৰাশি। পৰিয়ালৰ সদস্যৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ভ্ৰমণৰ সময়ত আপোনাৰ অসুবিধা হ'ব পাৰে। গতিকে অতি প্ৰয়োজনীয় নহ'লে আজি ভ্ৰমণৰ পৰা বিৰত থাকক। নিবনুৱা মানুহে চাকৰিৰ বাবে অলপ চিন্তা কৰিব। ছ'চিয়েল মিডিয়াত আপুনি অতি সক্ৰিয় হৈ থাকিব। ৰাজনৈতিক বিতৰ্কই আপোনাৰ সম্পৰ্ক বিনষ্ট কৰিব পাৰে। কন্যা ৰাশি। আজি আপুনি কিবা কাৰণত আন এখন চহৰলৈ যাত্ৰা কৰিব পাৰে। আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুসকলৰ সমৰ্থন পাব। কৰ্মক্ষেত্ৰৰ ৰিস্ক লোৱাৰ বাবে এই দিনটো অতি শুভ। ব্যৱসায়িক চুক্তিৰ বাবে অতি উত্তম হ'ব। মানুহে আপোনাৰ যুক্তিযুক্ত ক্ষমতাক শলাগ ল'ব। বুদ্ধিমান মানুহৰ সংগ পাব। তুলা ৰাশি। দিনটো আপোনাৰ বাবে অতি অনুকূল হ'ব। আপুনি ঋতুভিত্তিক ৰোগৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। কথা কওঁতে নিজৰ কথাবোৰ নিয়ন্ত্ৰণ কৰক। আপোনাৰ খাদ্যৰ বিশুদ্ধতা আৰু পুষ্টিৰ প্ৰতি গুৰুত্ব দিয়ক। কৰ্মৰত পেছাদাৰীসকলৰ আয় বৃদ্ধি পাব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ পৰিয়ালৰ প্ৰয়োজনীয়তাৰ যত্ন লওক। বিলাসিতাত টকা খৰচ কৰিব। ব্যৱসায়ত আপোনাৰ আয় বৃদ্ধি পাব পাৰে। ব্যৱসায়ত নতুন কিবা এটা চেষ্টা কৰাৰ বাবে দিনটো বৰ ভাল। আপোনাৰ বিতৰ্কিত বিষয়বোৰৰ সমাধান হ'ব পাৰে। ধনু ৰাশি। আৰ্থিক অৱস্থাক লৈ কিছু উত্তেজনা হ'ব, কিন্তু ভুল পথ বাছি লোৱাৰ পৰা বিৰত থাকিব লাগে। আপোনাৰ ঘনিষ্ঠ মানুহে আপোনাৰ অনুভৱত আঘাত দিব পাৰে। গতিকে আজি গুৰুতৰ বিষয়ৰ ওপৰত আপোনাৰ আলোচনা পৰিহাৰ কৰক। সৰু সৰু কথাবোৰত চিন্তা কৰিবলগীয়া হ'ব পাৰে। মকৰ ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে দিনটো অতি শুভ। গাঁঠিৰ বিষ আৰু বাত বিষত আক্ৰান্ত লোকৰ স্বাস্থ্যৰ উন্নতি ঘটিব। আপোনাৰ আচৰণত সকলোৱে সন্তুষ্ট হ'ব। আমদানি ৰপ্তানি ব্যৱসায়ৰ পৰা আপুনি বৃহৎ লাভালাভ কৰিব পাৰিব। কুম্ভ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব। ব্যৱসায়িক চুক্তিৰ বাবে দিনটো অতি শুভ। আপুনি মধ্যস্থতা কৰি বহুতো বিচাৰাধীন গোচৰ নিষ্পত্তি কৰিব। আপোনাৰ যুক্তিশক্তিয়ে আনৰ সমস্যা সমাধান কৰাত সহায় কৰিব পাৰে। হঠাৎ পুৰণি বন্ধু বান্ধৱী লগ পাব পাৰে। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি বহুত আগ্ৰহ প্ৰকাশ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অতি সাৱধান হৈ থাকিব। আপোনাৰ অপূৰণীয় ইচ্ছা পূৰণৰ সুযোগ আছে। আপোনাৰ স্বাস্থ্যৰ উঠা নমা হ'ব পাৰে। নিজকে আনৰ লগত তুলনা নকৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।